ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে, কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। আপোনালোকক জনাই আছো এই 21 নম্বৰ কিস্তি পোৱাৰ আগত এইকেইটা কাম বা আপোনালোকে এনেধৰণে শুনিছে নেকি যে এইবাৰ পিএম কিষাণৰ 3000 টকাকৈ দিব। এইখিনি আলোচনা হৈছিলে 3000 টকাকৈ দিব বুলি শুনিছে, বা পিএম কিষাণৰ এতিয়া এই মাহৰ নৱেম্বৰতে দিব এনেকৈ আপোনালোকে শুনিছে বা চাবলৈ পাইছে। আৰু পিএম কিষাণৰ এইবাৰ বহুতে কৃষকে নাপায় বা কোনসকলে নাপায়, কি কৰিব লাগিব, এই সকলোখিনি কথা আৰু লগতে কৃষক পঞ্জীয়ন। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, কথাখিনি এনেকুৱা ধৰণৰ লাগিব যে একেখিনি কথাই কিন্তু আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ, এইবাবে যে আপোনালোকৰ এতিয়া বহুতৰে কিন্তু কিস্তিবিলাক বন্ধ হৈ গ'ল। এতিয়া বন্ধ হৈ যোৱা কিস্তিও আপোনালোকে পাব যদি এইখিনি কাম কৰে আপোনালোকে। তো কি কাম, কেনেকুৱা ধৰণৰ কি, ধৰি লওক আপোনালোকে 3বাৰ কিস্তি পাবলগীয়া আছিলে, একেলগে এইবাৰ এইখিনি 4বাৰ হ'ব, 8000 টকাও আপোনালোকৰ একাউণ্টত সোমাব। সকলোখিনি কথা জনাম, ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত জনাব যে আপোনালোকে পাইছে নাই পোৱা বা আপোনালোকৰ কি হৈ আছে, সকলোখিনি কথা। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ নতুনকৈ সকলে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰিবই, এইকাৰণে কৰিব যাতে আপোনালোকে এই যে পাই আছে আপোনালোকে এইখিনিত এই মাহত পাব এনেকুৱা ধৰণৰ এইখিনি ইত্যাদি ইত্যাদি ভিডিঅ'টো শেষলৈকে চাওক। এতিয়া কথাটো হ'ল, প্ৰথম খবৰটো 3000 টকাকৈ দিব নেকি। 3000 টকাকৈ দিয়াৰ ক্ষেত্ৰত প্ৰথমতে সেইখিনি আলোচনা কৰিছিলে, পিছত কাৰ্যকৰী নহ'ল। 3000 টকাকৈ আপোনালোকক এই যি পিএম কিষাণৰ 21 নম্বৰ কিস্তি 3000 টকাকৈ নিদিয়ে, আগতে যিমানকৈ দি আহিছিলে 2000 টকা, 2000 টকাকৈ আপোনালোকক দিব। এক নম্বৰ কথা আপোনালোকক ক্লিয়াৰ। পিএম কিষাণৰ নৱেম্বৰতে দিব নেকি। আজি ভিডিঅ'টো চাই থকালৈকে আপোনালোকে হয়তো নৱেম্বৰ 14-15 মান হৈ গৈছে। মই ভিডিঅ'টো তাৰ আগতে প্ৰস্তুত কৰিছোঁ আপোনালোকৰ বাবে, এতিয়া আপোনালোকৰ সেইখিনি হৈ গ'ল। তো কথাটো হ'ল কি, নৱেম্বৰ আৰু কেইদিনমান আছেগৈ। আৰু এই কথাটো আপোনালোকে মন কৰিব, যদি আপোনালোকে কিস্তিৰ নিৰ্দিষ্ট তাৰিখ এটা ঘোষণা কৰে, তাৰিখটো ঘোষণা কৰাৰ আগতে কমেও 15-20 দিনৰ আগতে ঘোষণা কৰি দিয়ে। এতিয়ালৈকে ভিডিঅ'টো প্ৰস্তুত কৰালৈকে নৱেম্বৰ এই কোনো ধৰণৰ তাৰিখ এটা ঘোষণা কৰা হোৱা নাই। সকলোৱে হিচাপ নিকাচ কৰি একেধৰণে, যিহেতু আপোনালোকে কেইমাহৰ মূৰে পিএম কিষাণৰ টকা দিয়ে আপোনালোকে নিশ্চয় গম পায়, সেইটো অনুমান কৰিয়ে নৱেম্বৰ এই মাহতে দিব বুলি তেনেদৰে কৈ আছে। এতিয়ালৈ কোনো ধৰণৰ অফিচিয়েলি ডেট ঘোষণা কৰা নাই যে এইটো তাৰিখে দিব বুলি। আৰু আপোনালোকে ধৰি লওক নৱেম্বৰত দিয়াৰ কোনো ধৰণৰ সিদ্ধান্ত নাই, আৰু এইখিনি সম্ভাৱনা নাই, সিদ্ধান্ত নহয় সম্ভাৱনা নাই নৱেম্বৰ মাহতে আপোনালোকক দিয়া। কাৰণ কেলৈ এইখিনি দিয়াৰ ক্ষেত্ৰত আপডেট এটা আহিলে হয়। তো এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ নৱেম্বৰতে দিব বুলি সিদ্ধান্ত নাই। তো আপোনালোকে গম পাইছে। তো আগন্তুক সময়ত পালে জনাম খবৰ। এতিয়া বহুতে নাপাব নেকি, যদি নথিপত্ৰ সকলোখিনি ক্লিয়াৰ হৈ আছে আপোনালোকৰ এইখিনি লেণ্ড চিডিঙৰ পৰা আদি কৰি, আৰু কাৰণ কেলৈ এই কাৰণে বহুতে নাপাব বুলি কৈছে সেইটো সঁচা, কিন্তু কাৰণ কেলৈ বহুতো ভুৱা কৃষক তেনেদৰে প্ৰথম পৰ্যায়ৰ পৰা সেইখিনি প্ৰত্যেকবাৰতে এইখিনি দিয়াৰ ক্ষেত্ৰত চালি জাৰি চায়। কাৰণ কেলৈ ভুৱা কৃষক বহুতো ওলাই গৈছিলে মাজতে, খেতিৰ সৈতে তেওঁলোকৰ সেইখিনি জড়িত নহয়, কিন্তু কৃষক পইচাটো ল'বৰ বাবে এনেকুৱা ধৰণৰ কৰি। তো হয়তো আপোনালোকৰ যদি কিবা খেলি মেলি আছে তেনেকুৱা ধৰণৰ আবেদন কৰিছিলে, আৰু বিশেষকৈ হ'ব নালাগে এনেকুৱা ধৰণৰ, কাৰণ কেলৈ সেইটো প্ৰথম পৰ্যায়তে ভেৰিফিকেশ্যন কৰি তেনেকুৱা ধৰণৰ কৰিলে। তো তেনেহ'লে আপোনালোকে এই যি এতিয়া এইবাৰ বহুতে নাপাব তেনেকুৱা ধৰণৰ নহয়, আপোনালোকে সকলোৱে পাব। এতিয়া আহিলে কৃষক পঞ্জীয়ন। কৃষক পঞ্জীয়ন আপোনালোকে কৰিবই লাগিব নেকি। কৃষক পঞ্জীয়নটো আপোনালোকে কৰি ল'ব, নহ'লে আপোনালোকৰ কৃষকৰ সা সুবিধা সেইসমূহ নাপায় বুলি চৰকাৰে সেইখিনি ঘোষণা কৰিছে। হয়তো আপোনালোকে পিএম কিষাণৰ এইটোও নাপাব পাৰে। সা সুবিধা মানে কি, কৃষকৰ এইখিনি সুবিধাসমূহ। চ' সেইবাবে সেইটো আপোনালোকে কৃষক পঞ্জীয়নটো কৰি ল'ব। এতিয়া ইয়াৰ সমান্তৰালকৈ ইলিজিবিলিটি ষ্টেটাছত আপোনালোকে ধৰি লওক কেইবাবাৰো আপোনালোকে পোৱা নাই, নোপোৱাটো নিশ্চয় কাৰণ এটা থাকিব। কাৰণটো আপোনালোকে জানিবলৈ হ'লে ইলিজিবিলিটি ষ্টেটাছত চাব, লেণ্ড চিডিংটো ইয়েছ হৈ আছেনে নাই, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ ইয়েছ হৈ আছে নাই, আৰু আপোনালোকৰ ই-KYC-টো অতি গুৰুত্বপূৰ্ণ, ইয়েছ হৈ আছে নাই আপোনালোকে সেইটো চাব। FTO প্ৰচেছ ইয়েছ হৈ আছে নাই, আৰু পে'মেণ্ট মোডটো আধাৰ হৈ আছে নাই। যদি এই সকলোখিনি ঠিক হৈ আছে, যদি কিবা কাৰণত আপোনালোকৰ 3 বা 4 বাৰ তেনেদৰে পোৱা নাযায়, এইবাৰ এটি সকলোখিনি ঠিক হৈ থাকিলে আপোনালোকে সেইখিনি পাবই।